अस्सलामुअलैकुम, आदाब, ईद मुबारक। इसी ब्लॉग में कुछ बात दिया है, आप लोग फॉलो कीजिएगा उस बात को और लाइक सब्सक्राइब जरूर कीजिए। थैंक यू। जय हिंद, वंदे मातरम। ক্ষেত্ৰত কোনো বাধা বাধকতা কৰোণা আপোনালোকে অনুভৱ কৰিব পাৰিছে। গতিকে আমাৰ যেতিয়া কোৰবানী হৈ যাব তাৰপিছত কোনো ব্যক্তিয়ে আমাৰ জামানত আজি অংশগ্ৰহণ কৰা এই কোৰবানীৰ পিছত যাতে যিবিলাক বেয়া সামগ্ৰী ৰাস্তাই ঘাটে যাতে কোনো নেপেলায় আৰু কোনো যাতে কোৰবানীৰ প্ৰতিচ্ছবি আমাৰ ফেচবুক বা তেনেধৰণৰ বস্তুটো আপলোড নকৰে। আৰু যিবিলাক অঞ্চলত বেলেগ সম্প্ৰদায়ৰ মানুহ থাকে, মন্দিৰ থাকে, নামঘৰ থাকে, তাৰ পৰা বিৰত থাকি অন্তত সেই অঞ্চলবিলাক শান্তি সম্প্ৰীতিৰ সম্বন্ধ যাতে আমাৰ মাজত সদায় থাকে, পৰিৱেশ এটা গঢ়ি উঠিছে। কাৰণ বিভিন্ন ধৰণৰ সমস্যা আমাৰ আহিছিল, কিন্তু এতিয়া পৰিৱেশ এটা যিহেতু গঢ়ি উঠিছে, গতিকে আপোনালোকে সকলোৱে দোৱা কৰক এই পৰিৱেশ এটা আৰু উন্নতি হয় আৰু এইবাৰ চৰকাৰ লোৱা ভূমিকা قال سنة أبيكم إبراهيم عليه الصلاة والسلام. قالوا فما لنا فيها يا رسول الله؟ قال بكل شعرة حسنة. قال عليه الصلاة والسلام من وجد سعة لأن يضحي فلم يضحي فلا يحضر مصلانا. चुनाव बकर वाले साइकिल चुनाव हमारे पर एक करोड़ एक फैमिली हमारे पर الحمد لله الذي أنزل على عبده الكتاب ولم يجعل له عوجا قيما لينذر بأسا شديدا من لدنه ويبشر المؤمنين الذين يعملون الصالحات أن لهم أجرا حسنا। সমগ্র অসমতে আমাৰ কোৰবানীৰ ক্ষেত্ৰত কোনো বাধা